নমস্কাৰ আৰু স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ জ্যোতিষৰত্ন BTS শাস্ত্ৰী, দেৱগুৰু এষ্ট্ৰলজী দৈনিক ৰাশি ফললৈ। আজি 2024 চনৰ জানুৱাৰী মাহৰ 11 তাৰিখ, বাৰ বৃহস্পতিবাৰ আৰু অসমীয়া পুহ মাহৰ 25 তাৰিখ। আজিৰ দিনটোত থকা অশুভ মুহূৰ্তৰ সময় হৈছে দিনৰ 12:40 পৰা দিনৰ 1:59 অৰ্থাৎ এই সময়ছোৱাত ৰাহুকাল পৰিছে। এই ৰাহুকালত কোনো শুভ কাম নকৰিব। শুভ কাম কৰিলে শুভ ফল লাভ নহয়। আজিৰ দিনটোত থকা শুভ মুহূৰ্তৰ সময় হৈছে পুৱা 6:05 পৰা পুৱা 7:42 আকৌ পুৱা 10 বজাৰ পৰা দুপৰীয়া 12:40 আকৌ পাছবেলা 3:18 পৰা ৰাতি 8 বজালৈকে। এই সময়ছোৱাত যদি কোনো শুভ কাম কৰে অত্যাধিক শুভ ফল লাভ কৰিব। এতিয়া আহোঁ আজিৰ দিনটোৰ দৈনিক ৰাশি ফললৈ। মেষ ৰাশিৰ ক্ষেত্ৰত দেখা যায় যে অৰ্থ লাভ কৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ সন্মান বৃদ্ধিৰ যোগ দেখা যায়। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অৰ্থ লাভ হ'ব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কোনো ভ্ৰমণৰ যোগ দেখা যায়। সিংহ ৰাশিৰ জাতক জাতিকাসকলে কৰ্মত সফলতা লাভ কৰিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে এলাহভাৱ ত্যাগ কৰক, সুফল লাভ কৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলে কোনো সুসংবাদ পাব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ সমস্যাৰ সমাধান পাব। ধনু ৰাশিৰ জাতক জাতিকাসকলে কৰ্মত খ্যাতি লাভ কৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ মান মৰ্যাদা বৃদ্ধি পাব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ উপাৰ্জন বৃদ্ধি পাব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত দেখা যায় যে এই ৰাশিৰ জাতক জাতিকাসকলৰ সঞ্চয় বৃদ্ধি পাব আৰু সুখ লাভ হ'ব। সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো ইয়াতে সামৰিছোঁ।